হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এনেকুৱা এটা গুৰুত্বপূৰ্ণ ভিডিঅ' কিছুমান গুৰুত্বপূৰ্ণ কথা অৱগত কৰিবলৈ লৈছোঁ, যিখিনি কথাই হয়তো আপোনাৰ জীৱন সলনি কৰি দিব। মই চাই আছোঁ যে মোৰ ভিডিঅ'বিলাক আপোনালোকে যে চাই থাকে, আপোনালোকে চাই আছে, কিন্তু আপোনালোকৰ বাৰীত অসংখ্য সাঁচি গছ নাই। মই অনুভৱ কৰিছোঁ যে আপোনালোকৰ বাৰীত কিন্তু অসংখ্য সাঁচি গছ নাই। বৰ বেছি 100 বা 1000ৰ ভিতৰত আছে, কিন্তু সমস্যাত পৰিছে কিছুমানৰ বাৰীত মাল একেবাৰেই নাই, তেওঁলোক সমস্যাত পৰিছে, আৰু কিছুমানৰ বাৰীত অলপ অচৰপ মাল আছে, কিন্তু কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ সেইটো চিন্তা কৰিছে। বা আপোনালোকৰ বাৰীত কিন্তু 4 ফুট 5 ফুট গোলাই সাঁচি গছ নায়েই বুলি মই অনুভৱ কৰিছোঁ। যে কি নহওক, এতিয়া আহোঁ ভিডিঅ'টোৰ মূল কথালৈ। সেই কথাটো হৈছে, মই আজি এসপ্তাহমান এটা কামত ব্যস্ত হৈ আছোঁ, সাঁচি গছৰ কামেই। সেই কামটো হৈছে কি, যে এই সাঁচি গছৰ পোকবিলাক, এই যে পোকটো দেখিছে আপুনি, এইটো এটা ফুটি আছে, আৰু তাৰ কাষতে এইটো নতুনকৈ এটা ফুটি সোমালেহি। কালি ৰাতি সোমাইছেহি। এইটো মই ভালকৈ দেখাই দিছোঁ আপোনালোকক। এই ফুটিটো কিন্তু কালি ৰাতি সোমাইছে। এইটো চাওক, এই গাঁতটো দেখিবলৈ পাইছে, এইটো কালি ৰাতি সোমাইছে। এতিয়া আপোনালোকে এটা প্ৰশ্ন এইখিনিতে কৰিব পাৰে যে ৰাতি সোমাইছে মানে, সেইটো কথা আপোনালোকে সঁচাকৈ নাজানে। এয়া চাওক, কালি ৰাতি এই গছজোপাৰ ওচৰত মই 9টা বজাত এই গছজোপা গুৰিত আহিছোঁ। এটাও দানা নাই। এতিয়া কিন্তু চাওক, এয়া পৰি আছে, তাকো মেচিয়ৰ। এই গছজোপাত প্ৰথমে মিহি দানা পৰিব লাগিছিল, কিন্তু একদম ডাইৰেক্ট এয়া চাওক, দানা ডাঙৰ ডাঙৰ পৰিছে। ই আহি ৰাতি ইয়াত সোমাইছে। আৰু ইয়াত চাওক, কোনো এতিয়ালৈকে জোল বৈ অহা নাই, মানে পলুটো প্ৰাপ্তবয়স্ক হোৱা নাই। জোলটো কেতিয়া বয় আপুনি চাওক। আপুনি যদি এৰী পুহিছে বা মুগা পুহিছে, তেতিয়া মোৰ কথাটো আপুনি খুব সুন্দৰকৈ বুজি পাব যে এৰীবিলাকক যদি আমি পাত দিছোঁ, প্ৰথমে সিহঁতি খুব ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ থাকে, একেবাৰে এৰাপাতৰ আগপাতটো খায়। তাৰ পাছত আগৰ পৰা তলৰ পাতটো খায়। তাৰ পাছত সিহঁতি এচাম এচামকৈ মুঠ সলাই সলাই গৈ মাইকী ওলায়। মাইকী ওলালে সিহঁতি এৰা গছৰ তলফালৰ পাত খায়, কিন্তু ওপৰফালৰ পাত নাখায়, কুমলীয়া পাত নাখায়। সি এৰা গছৰ তলফালৰ পাতখিনি খায়। খাই যেতিয়া সিহঁতি পকা ওলায়, ঠিক পকা ওলোৱাৰ পিছত, যেতিয়া পকা ওলাব, পকা ওলোৱাৰ পিছত সিহঁতি কিছুমান বীজ বাঢ়ি কৰি দিয়ে মুখেদি, কিছুমান লালাৱতী বাঢ়ি কৰি দিয়ে, যাক জলম বুলি কয়। সেই জলমখিনি শেষ হোৱাৰ পিছতে সি লেটা বান্ধে, আৰু লেটা বন্ধাৰ পিছত সি নিজে নিজে ভিতৰত নিজকে বন্দী কৰি লয় আৰু এটা বাঁহ বনায়। সেই বাঁহটোৱেই হ'ল মুগা সূতা বা এৰী সূতা প্ৰস্তুত কৰাৰ মেইন বস্তু। এতিয়া সাঁচি গছত আমি গছজোপা ৰুইছোঁ। সাঁচি গছজোপা ঠিক মই দেখাই থকাটোমান পুলি হওঁতে আপুনি চিন্তাত পৰি গৈছে যে ইয়াত মাল কেলে নাই। এতিয়া মই চিন্তা কৰিছোঁ যে আপোনালোকক যদি মই পোনপটীয়াকৈ পোকৰ সন্ধান দিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে কৃতকাৰ্য হ'ব পাৰিব। মই কৈ আছোঁ যে 10জোপা পুলি ৰুলেই হ'ব, আৰু মই কৈ আছোঁ ক'ত ৰুব লাগিব, ঢাপত ৰুৱক। কিমান আঁতৰত ৰুৱক, আপুনি 2 ফুট
2 ফুট আঁতৰত ৰুওক। কালি ভিডিঅ'টোত আপুনি দেখিছে যে এজোপা জামু গছৰ গুৰিতেই হৈছে, মানে সাঁচি গছক তামোল গছৰ দৰে পাতে পাতে লাগে, পাতে পাতে নালাগে। মানে তামোল গছ ৰুওঁতে যদি পাতে পাতে লাগেগৈ তেতিয়া নেলাগে, মানে তামোল নালাগে, আৰু যদি পাতে পাতে নেলাগে তেতিয়া তামোল লাগে। কিন্তু সাঁচি গছত তেনেকুৱা কোনো বিশেষ কথা নাই। সাঁচি গছজোপা আপুনি এফুট এফুট আঁতৰতো ৰুব পাৰে, আৰু আপুনি 2 ফুট 2 ফুট আঁতৰতো ৰুব পাৰে। আৰু একেবাৰে মই এইটোও কৈ আছোঁ যে একেটা পলিথিনত দুটা দুটা গুটি দি আপুনি পচক, তাৰমানে আপুনি দুটা দুটা কৰিও ৰুব পাৰে। একেটা পলিথিনতে দুটা গুটি পচাই আপুনি সেই 2টা পুলি ৰুব পাৰে, সমানেই ডাঙৰ হ'ব। কেনেকৈ ডাঙৰ হ'ব আৰু কেনেকৈ ওচৰত ওচৰত ৰুলেও ডাঙৰ হ'ব, সেই কথাটো এনেকুৱা ধৰণৰ, যদি সাঁচি পুলিটোৱে উপযুক্ত খাদ্য পায় তেতিয়াহ'লে সিহঁতক আপুনি ওচৰত ওচৰত ৰুলেও হ'ব। সেইটোৱে হ'ল এটা প্ৰচেছিং। পুলি ৰোৱাৰ এটা প্ৰচেছিং কৰক আপুনি, যে আপুনি কেনেকৈ ৰুব। বোলে মই এফুট এফুট আঁতৰত ৰুম, কিন্তু এই কথাটো চাওক, এফুট এফুট আঁতৰত ৰুলে সিহঁতক প্ৰয়োজন হ'ব খাদ্যৰ। হয় বন্ধু, ঠিকেই শুনিছে। যদি আপুনি সিহঁতক খাদ্য যোগান ধৰিব পাৰে তেতিয়াহ'লে আপুনি এফুট এফুট আঁতৰত ৰুলেও আপোনাৰ সাঁচি খেতিটো হ'ব। আৰু আপুনি ঢাপত ৰুৱক, আপুনি মাজত ৰোৱাৰ কথা চিন্তা নকৰিব। আপুনি বাৰীৰ ঢাপে ঢাপে ৰুৱক। কেলৈ? এইটো হ'ল এটা দীৰ্ঘম্যাদী খেতি। আপুনি গোটেই বাৰীখনত সাঁচি পুলি লগাই ল'লে আপুনি পাচলি কিনি খাব লাগিব। পাচলি কিনি খালে আপুনি প্ৰত্যেকটো বস্তুতে সাৰ দিয়া, মানে মেডিচিন দিয়া পাচলি খাব লাগিব। গতিকে আপুনি যদি মেডিচিন দিয়া পাচলি খাই থাকে তেতিয়াহ'লে আপুনি সাঁচি খেতি কৰি, সাঁচি বিক্ৰী কৰি আপুনি যিখিনি প্ৰাপ্য সেইখিনি আদায় কৰিবলৈ আপুনি বাচিয়ে নাথাকে। গতিকে আপুনি নিজকে বচাই ৰাখিবৰ কাৰণে বাৰীখনৰ মাজ অংশত আপুনি কিছুমান পাচলি কৰক। কিটচেন গাৰ্ডেন এখন থাকিবই লাগিব। আপুনি যদি জীয়াই থাকিব বিচাৰিছে, সাঁচি খেতি কৰিব বিচাৰিছে, পৃথিৱীত কিবা এটা চিন থৈ যাব বিচাৰিছে, ল'ৰা ছোৱালীলৈ কিবা এটা থৈ যাব বিচাৰিছে, বা নিজেই কিবা কিবি উপভোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ এখন কিটচেন গাৰ্ডেন থাকিবই লাগিব। হেল্ল' বন্ধু, সেইকাৰণে কৈছোঁ আপুনি ঢাপে ঢাপে ৰুৱক, এফুটত ৰুৱক। এতিয়া কথা হ'ল খাদ্য। আপুনি খাদ্য কি দিব? তেনেই সুলভ। আপুনি ব্ৰইলাৰ গোবৰ 10 বস্তা লৈ আহক, এদিনেই কৰক, 10 বস্তা লৈ আনক। সেই 10 বস্তা আপুনি চাপৰৰ বেগত লৈ আহক। চাপৰ যে থাকে, চাপৰৰ বেগত লৈ আহক 10 বস্তা। লৈ আনি আপুনি থৈ দিয়ক। আপুনি কিন্তু লগে লগে মাৰি নিদিব। আপুনি সেই 10 বেগ এবছৰৰ ভিতৰত মাৰক। আপোনাৰ ঘৰত যিমানেই সাঁচি গছ নাথাকক কিয়, এজোপা গছত আপুনি 3 কেজি, প্ৰত্যেকজোপা গছত 3 কেজি হিচাপত আপুনি গছজোপাৰ এফুট এফুট আঁতৰত আপুনি দি যাওক। তাৰপিছত আপুনি চাব যে আপোনাৰ গছখিনি যদিও আপুনি ঘনকৈ ৰুইছিলে, তেতিয়াও সাঁচি গছবিলাক খুব সুন্দৰ হৈ যাব। হেল্ল' বন্ধু, বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ। আপুনি কিন্তু মোৰ ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ আপোনাৰ কাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া আহোঁ, পুলি ৰুলোঁ, সাৰ দিলোঁ। এতিয়া আহোঁ আমি কেনেকৈ পোক লগাম। পোক লগোৱা পদ্ধতিটো মই আপোনালোককে পোক যোগান দিবলৈ যত্ন কৰি আছোঁ। কালি ৰাতিও মই বহুত সময় যুঁজি আছোঁ। মানে ৰাতি পোকবিলাক ওলাই যায় একদম খাটাং, সেইটো মোৰ সিদ্ধান্ত হৈ গৈছে। ৰাতি পোকবিলাক ওলাই যায়। কিন্তু সমস্যা হ'ল 3টা বস্তুৱে বৃহৎ অপকাৰ কৰি আছে। এক হ'ল পৰুৱা। যিজোপা গছত
পোক ওলাই যাব সেই কথাটো মোতকৈও আগত গম পাই গৈছে পৰুৱাবিলাকে। গতিকে এইটো চব খাচী ফুটি ইয়াৰ পলুটো ওলাই গ'ল, ইয়াৰ পলুটো ওলাই গ'ল, হয় ইয়ে ওলাই গৈ ইয়াত সোমাইছে। মোৰ ধাৰণা হৈছে ইয়াৰ পৰা সি ওলাই গ'ল, এইটো ওলাই গ'ল, খাটাং ওলাই গ'ল, আৰু ইয়াৰ পৰাই গৈ ইয়াত ওলাইছে। আৰু এইটো মই আপোনালোকক কৈছোঁ যে কালি কিন্তু 9টা বজালৈকে ইয়াত কোনো দানা নাই, 9টা বজাৰ পিছত আছে। কাৰণ মই কালি 9টা বজালৈকে মোৰ খাচী পুলিখিনিৰ গুৰিত মই খুব নজৰত ৰাখিছিলোঁ। মানে মই টাইমটো বিচাৰিছোঁ যে কিমান সময়ৰ পৰা কিমান সময়ৰ ভিতৰত সিহঁতি ওলায়। এইটো ঠিক কৰিব পাৰিলেই বোলে 12টা বজাৰ পিছতে ওলায়, মই তেতিয়া 12টা বজাৰ পিছতে পোক ধৰিব পাৰিম। বোলে নহয় সিহঁতে 11টা বজাৰ পিছত ওলায়, তেতিয়া মই 11টা বজাৰ পিছতে ওলাম। কাৰণ ইহঁতৰ ওলোৱাকৈ নিৰ্দিষ্ট সময় আছে। যেনেকৈ আপুনি চাওক, পখিলাবিলাক যে ওলায়, পৰুৱাবিলাক যে উৰি ফুৰে কেতিয়া? সন্ধিয়া। সন্ধিয়া পৰুৱাবিলাক ওলায়, আৰু যেতিয়া সিহঁতি ওলায় হাজাৰ হাজাৰ চৰাই গুচি আহে সিহঁতক খাবলৈ। গম পালেনে? ঠিক তেনেকৈ এই গছজোপাৰ গুৰিত এতিয়া মই কি লগ পাওঁ? এক হ'ল পৰুৱা। গছজোপাত প্ৰচুৰ পৰুৱা পকাই থাকে, মানে পৰুৱাবিলাকে গম পায় যে ইয়াৰ পৰা পোক ওলাব। দ্বিতীয়তে ইয়াৰ ওচৰত কি থাকে? ভেকুলী। মই আপোনালোকক দেখুৱাই দিম বাৰু কেনেকৈ ভেকুলীয়ে খাপ লৈ আছে। মই থাম্বনেইলত বস্তুটো আপোনালোকক দেখুৱাই দিম আজি। ভেকুলী এবিধ বিশেষ ভেকুলী আছে, সিহঁতি এই খাচী পোক খাবৰ কাৰণে খাচী গছজোপাৰ গুৰিতে খাপ পিটি থাকে। আৰু 3 নম্বৰ হ'ল ক'লা হালধীয়া সাপটো, যিটো ক'লা হালধীয়া সাপ, ডিঙিটো যে নীলা, জিলিকি থাকে, ডিঙিতে ফুল আছে, সেই সাপটো। সেইটো কিন্তু বৰ মাৰাত্মক সাপ, সি খালে কিন্তু বিপদ আছে। সেই সাপটো, এই 3টা বস্তুৱে হ'ল খাচী পোক খোৱাৰ জম। সিহঁতি কিন্তু ৰৈ থাকে। এতিয়া কথা হ'ল, মই যদি এনেকৈ বিচাৰি যদি মই খাচী পোক ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই এই খাচী পুলিটোত বিশেষ পদ্ধতিত নেট লগাম। এই গাঁতটোৰ সন্মুখতে নেট লগাম, আৰু এনেকুৱা ধৰণে মই নেট প্ৰস্তুত কৰিম চেপাৰ ষ্টাইলত, যে সোমাব পাৰিব কিন্তু পোকটো ওলাই যাব নোৱাৰিব। তেতিয়া মই আপোনালোকক হয় পোক ধৰাৰ বুদ্ধিটো দি দিব পাৰিম, নহয় মই আপোনালোকক পোনপটীয়াকৈ পোকটোৱে দি দিব পাৰিম। কাৰণ আমাৰ বাৰীতে ইমান গছ আছে আৰু ইমান পোক আছে যে মই যেতিয়া কৃতকাৰ্য হ'ম তেতিয়া মই আপোনালোকক 10টা পোক দিবলৈ মোৰ কোনো অসুবিধাই নহ'ব। মই যদি আপোনাক 10টা পোক গছজোপাত লগাই দিবগৈ পাৰোঁ, নিশ্চয় আপোনালোকে বহুত বহুত সুখী হ'ব, বহুত সুখী হ'ব। আৰু মই কিবা পইচাৰ বিনিময়ত দিম এনেকুৱা কথা নহয়, মই ফ্ৰী দি দিম। আপোনালোকে আশীৰ্বাদ কৰক যাতে মই এই যুদ্ধখনত সফল হওঁ, মানে খাচীৰ পোক ধৰা যিখন যুদ্ধ, তাত মই সফল হওঁ, আৰু হ'মেই। কাৰণ এদিনত ৰোম ৱাজ নট বিল্ট ইন এ ডে, এইটো আপোনালোকে গম পাইছে। ৰোম মহানগৰখন এদিনতে ইমান সুন্দৰ হৈ যোৱা নাই, বা তাজমহলটো এদিনতে বনাব পৰা নাই, বা এবছৰতে বনাব পৰা নাই, বা আমাৰ ৰংঘৰটো এজন ৰজাই বনাই থৈ যোৱা নাই। কেইবাজনো ৰজাৰ প্ৰচেষ্টাত এটা যুগমীয়া ৰংঘৰ আমি পাইছোঁ। গতিকে মই যিটো কামত লাগি আছোঁ, মই যদি এইটোত ছাকচেছ হ'ব পাৰোঁ, তেতিয়া অসম কি, বাংলাদেশৰ মানুহেও, পশ্চিমবংগৰ মানুহেও, গুজৰাটৰ মানুহেও এই পোক অসমৰ পৰা সংগ্ৰহ কৰি লৈ যাব পাৰিব, আৰু খাচীৰ বজাৰখন সাংঘাতিক ধৰণে আগবাঢ়ি যাব পাৰিব।
কাৰণ অসমত যিমান গছ আছে অসমৰ বাহিৰত তাতকৈও বেছি আছে। অসমৰ মানুহে কিমান খেতি কৰে? 4 লাখতকৈ অধিক পুলি থকা অসমত বৃহৎ হাঁচি বাগান নাই। অসমত 4 লাখতকৈ বেছি থকা বাগান নাই। মই গম পাই আছোঁ যে 4 লাখতকৈ বেছি পুলি থকা বাগান নাই। কিন্তু অসমৰ বাহিৰত 4 লাখতকৈ বেছি থকা বাগান বহুত আছে। পশ্চিমবংগতে আছে, পাকিস্তানতে আছে। 4 লাখতকৈ বেছি পুলি আছে, কিন্তু তেওঁলোকৰ তাত মাল নাই। তেওঁলোকৰ তাত চব আৰ্টিফিচিয়েল কৰে, পোকেই নাই। গতিকে তেনেকুৱা এটা নাইকিয়া বস্তু যদি মই তেখেতসকলক যোগান দিব পাৰোঁ, লৈ যাবহি, এটা ফোন কলতে লৈ যাবহি। আৰু এবাৰ নি লগাই ল'লে উভৈ নদী হৈ যাব বুলি ভাবিছোঁহে। কাৰণ অসমৰ পৰা নিয়া হাতীকেইটাক গুজৰাটত এতিয়া জীয়াই আছে নাই মোৰ সন্দেহ আছে। কাৰণ যদি তেনেকৈ পাৰিলেহেঁতেন প্ৰত্যেকখন দেশে গড়ৰ সঁচ নিলেহেঁতেন, হাতীৰ সঁচ নিলেহেঁতেন। যদিওতো আমি চেষ্টা নকৰাকৈ বহি থাকিম নেকি? লাগি আছোঁ বন্ধু, আশীৰ্বাদ কৰক। বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টো, গতিকে আজি মই এই ভিডিঅ'টো থিয় হ'ব পৰা নাই। আপোনালোকক একেজোপা গছকে একে ঠাইতে বহি লৈ মই ইয়াত দেখুৱাই আছোঁ, আৰু অতি সোনকালে মই সুফল পাম, আপোনালোকক সহায় কৰিম বুলি কথা দিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ। যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক। অধিক ভাল লাগিছে বন্ধুবৰ্গৰ মাজতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ পুনৰবাৰ আশীৰ্বাদ বিচাৰি মোৰ ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰিছোঁ।